মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই আজি কেইটামান প্ৰশ্ন উত্তৰ আনিছো এইকিটা মোস্ট ইম্পৰ্টেন্ট 2025 ৰ কাৰণে আৰু তোমালোকৰ এইকিটা খুব সহজে তোমালোকে পাৰিবা কিটা সোৱা আমাৰ এক নম্বৰ কোৱেশ্চন হ'ব যে ইন্টাৰনেটত সঘনাই ব্যৱহাৰ হোৱা শব্দ কি কি হোৱা শব্দ কি ইয়াত তোমালোকে খুব সহজে লিখিবা একদম ওয়েব পেজ লিখিবা ওয়েব পেজ কোনবাই যদি ইংলিশতো লিখা কোনো কথা নাই ওয়েব পেজ লিখিবা আৰু তাৰ লগে লগে ওয়েবসাইট লিখিবা এটো মোস্ট ইম্পৰ্টেন্ট ইংলিশতো লিখিব পাৰা আৰু যদি তোমালোকে লিখা যে হোম পেজ কিছু মানে অসমীয়াত ভাল পোৱা ইংলিশত ভুল হলে নিলিখিবা আৰু তোমালোকে যদি লিখিব পাৰা ব্ৰাউজাৰ তোমালোকে দুটাতে লিখিব পাৰিবা অসমীয়াত লিখলেও তোমালোকে ইয়াত 2 মাৰ্কস থাকিব পাবা এটো মোস্ট ইম্পৰ্টেন্ট আৰু নেক্সট কোৱেশ্চনটো আমি তোমালোকৰ লগত আলোচনা কৰিম অতি সহজে যে কুৰুক্ষেত্ৰৰ যেতিয়া যুদ্ধ হৈছিল যে কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ যিখিনি আমাৰ পাণ্ডৱ পক্ষৰ যিখিনি সংখ্য আছিল পাণ্ডৱ পক্ষ বুলি কলে তোমালোকে জানা পাণ্ডৱ পক্ষৰ গুটেই সংখ্যখিনিৰ বিষয়ে সংখ্য কেইটাৰ নাম লিখুদিবলৈ তোমালোকক আহিব কিন্তু সংখ্য কেইটাৰ তোমালোকৰ সংখ্য কেইটাৰ নাম কি বুলি সুধিলে তাত নিৰ্দিষ্টকে দিব 1 মাৰ্কস থাকে এটো একদম ইম্পৰ্টেন্ট হয় 2025 ৰ তে তোমালোকক যদি আহে শ্ৰী কৃষ্ণ বুলি কলে তোমালোকে লিখিবা 500 জৈন্য আৰু নম্বৰ 2 তোমালোকৰ অৰ্জুনৰ লিখিবলৈ আহিব অৰ্জুনৰ আহিব দেৱ দত্ত নম্বৰ 3 আহিব ভীমৰ হলে তোমালোকে লিখিবা পৌণ্ডক নম্বৰ 4 আহিব নকুলৰ তোমালোকে লিখিবা অনন্ত আৰু নম্বৰ 5 আহিব সহদেৱৰ তোমালোকে লিখিবা মণি পুষ্পক এটো তোমালোকে এটাকে আহিব কিন্তু তোমালোকে এই গিটা সংখ্যাৰ নাম মনত ৰাখিবা 1 মাৰ্কস পাবা এটো মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পিছত আমি আৰু এটা কোৱেশ্চন একদম আহি থকা কোৱেশ্চন এটো এবাৰৰ কাৰণে নিশ্চয় আহিব বুলি ভাবিছো এই কোৱেশ্চনটো হৈছে তোমালোকৰ যে তেহৰানৰ বিমানবন্দৰ কেইটা কি যদি আমাৰ 3 নম্বৰ কোৱেশ্চন তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কি তে তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কি তে তোমালোকে লিখিবা যে তেহৰানৰ উত্তৰ বিমানবন্দৰ দুটা এটা হৈছে মেহৰা এটা হৈছে মেহৰাবাদ আৰু এটা হৈছে খুমেনি আন্তৰ্জাতিক খুমেনি আন্তৰ্জাতিক বিমান বন্দৰ এটো মোস্ট ইম্পৰ্টেন্ট আৰু এটা কোৱেশ্চন ইয়াৰ লগত তোমালোকক আহিব যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু দাঙি আনিছে কবিতাটোত বুলি ক'লে আমাৰ এটা কবিতা আছিল কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু দাঙি আনিছে প্ৰকৃতিৰ কি বস্তু দাঙি আনিছে এনেকুৱা এটা কোৱেশ্চন থাকিব এটো খুব সহজ কোৱেশ্চন তোমালোকে কেনেকে ইয়াৰ উত্তৰটো লিখিবা মই দেখাই দিছো আমাৰ লাষ্ট কোৱেশ্চন এটো কোৱেশ্চন যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু দাঙি আনিছে তে তোমালোকে মাথু লিখিবা উষা বুলি লিখিবা কৃষলয় লিখিবা তোমালোকে লিখিবা সামৰ লিখিবা তাৰ পিছতে তোমালোকে ধুলাই লিখিবা ঠিক এনেকৈ যে তোমালোকে লিখা বা তোমালোকে সামৰ লিখিবা লিখি তোমালোকে ইয়াত কুহুম লিখিবা মই সহজ এটা দি দিছো কুহুম লিখিবা আৰু তাৰ পিছত তোমালোকে কিচক লিখিব পাৰিবা এটা কিচক লিখিবা আৰু এটা তোমালোকে বেনু লিখিব পাৰিবা বেনু আৰু আন এটা তোমালোকে বিহংগও লিখিব পাৰা যদি এগিটা লিখা তোমালোকৰ অতি সহজে তোমালোকে ইয়াত 2 মাৰ্কস পাবলৈ সক্ষম হ'বা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে একদম ইম্পৰ্টেন্ট ভিডিওটো এটা লাইক কৰিবা
শ্বেয়াৰ কৰিবা আৰু নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যিহেতু পৰীক্ষা সম্বন্ধীয় সকলো তোমালোকে প্ৰশ্ন উত্তৰ পাই থাকিবা ধন্যবাদ